যিটো আমাৰ ভৌগোলিক পৰিস্থিতি হওক গোটেইখিনি কিন্তু এনেকুৱা কি হ'ল যে তাত 5 ষ্টাৰ হোটেলখন থাকিলেহে বা 7 ষ্টাৰ হোটেলখন থাকিলেহে যে কাজিৰঙা পৰ্যটনস্থলী হিচাপে আগবাঢ়িব। ময়ো আপুনি যদি কয় পৃথিৱীৰ 30খন দেশতকৈ বেছি দেশ ফুৰিছো, সব জেগাতে যে 5 ষ্টাৰ হোটেলতে থাকিব লাগিব এনেকুৱা কথা নহয়। আৰু অসমৰ মুখ্যমন্ত্ৰীজনে নিজ মুখেৰেও কৈছে যে তেওঁ এতিয়া হোম ষ্টেক উদগনি জনাব, হোম ষ্টেক উদগনি জনাব। আৰু আমাৰ অসমৰ মানুহে 5 ষ্টাৰ হোটেল বিৰোধিতা কৰিব বনাব নোৱাৰে বুলিও কোনো কথা নাই। কিন্তু অসমৰ কেইজন ব্যক্তিক 5 ষ্টাৰ হোটেল গঢ়িবৰ কাৰণে মাটি দিয়া হৈছে। 2008 চনত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কংগ্ৰেছৰ মন্ত্ৰী আছিল, বৰ্তমানৰ মুখ্যমন্ত্ৰীজন কংগ্ৰেছৰ মন্ত্ৰী আছিল, ৰকিবুল হুছেইন টুৰিজিম মিনিষ্টাৰ আছিল, তেতিয়া ভিভান্তা হোটেলক ভেটেনেৰী কলেজৰ মাটি দিয়াৰ প্ৰতিবাদ কৰা যদি আপোনালোকে চাই, সেই সময়ত এনচিপিৰ মই নেতা আছিলো, এনচিপি দলে আমি প্ৰতিবাদ কৰিছিলো 2008 চনত। আপোনালোকে কিতাপ লুটিয়াই চাই, খহিয়াই চাই, সেই সময়ত বাতৰি কাকত চাই, সেই সময়ত অসমীয়া মাধ্যমৰ স্কুল অঁতৰাই 5 ষ্টাৰ হোটেল কৰিব। তেতিয়াতো সেইজন মুখ্যমন্ত্ৰীটো কংগ্ৰেছতে আছিল, এই মুখ্যমন্ত্ৰীজনটো তেতিয়া কংগ্ৰেছতে আছিল। গতিকে তেখেতে যিটো কথা কব সেই কথাটোৱে কেতিয়াও আইন হ'ব নোৱাৰে। আৰু তেখেতে এতিয়াও এইবাৰো তেখেতক যদি নাগালেণ্ড চৰকাৰে মিছা বাতৰি দিছিলে, মিছা মেছেজ দিছিলে যে তাত ক্লাউড বাষ্টাৰ হৈছে বুলি, আৰু সেই ক্ষেত্ৰতো আমাৰ মুখ্যমন্ত্ৰীজনক নাগালেণ্ড চৰকাৰৰ ওচৰত, ভাৰত চৰকাৰৰ ওচৰত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা আমি দেখা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কাটৰে আহ্বান জনাইছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া, কেৱল ধন সম্পদ গঢ়িলেই বিজেপি নহব। আৰু এতিয়াও বিজেপিৰ মানুহে 102টা চিট পোৱাৰ পাছত আজি বিজেপি ভোট দিয়া মানুহৰ যি বিননি হৈছে, সেই বিননিৰ কথা আপুনি ভালকে মনোযোগেৰে শুনিবলৈ ব্যৱস্থা কৰক। ছাৰ, আজি আমি শেষত কওঁ, আপোনাৰ যিহেতু আজি জন্মদিন, বহুত বহুত শুভকামনা থাকিল। আগন্তুক সময়বোৰ আপোনাৰ বাবে ভাল হওক, আপুনি বিচৰা ধৰণে সকলোখিনি কাম কৰক। আপুনি শ্ৰমিকৰ বাবে কাম কৰিবলৈ আগবাঢ়িছে, শ্ৰমিকৰ জীৱনৰ কথা আপুনি বহু আগৰ পৰাই জানে। গতিকে শ্ৰমিকসকলক আপুনি আগবঢ়াই লৈ যাওক আৰু অসমৰ হকে বাট মাতি থাকক, আৰু বহুত বহুত শুভেচ্ছা থাকিল আপোনাক। শ্ৰমিকৰ কাৰণেও আপোনাৰ বৰ্তমানৰ চৰকাৰখন কিমান চিৰিয়াছ। আপোনাৰ এটা ভিডিঅ'ত আপোনালোকে পাব, অসমৰ গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে 500 টকালৈ বাগিচাৰ হাজিৰা বৃদ্ধি কৰাৰ কথা কৈছে। বাগিচাৰ মালিকক, বাগিচাৰ মানুহক মাটিৰ পট্টা দিছে, 500 টকাৰ কথা কৈছে। 2016 চনতেই 351 টকা নিৰ্বাচনী প্ৰতিশ্ৰুতি চাহ শ্ৰমিকৰ মজুৰি দিয়াৰ কথা আজিও 16ৰ পৰা 26 হ'ল, 10 বছৰৰ পিছতো বিজেপি চৰকাৰে শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব নোৱাৰিলে। বৰাক আৰু ব্ৰহ্মপুত্ৰৰ যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনৰ প্ৰাক নৱচনী প্ৰচাৰত কৈছিল যে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ শ্ৰমিকৰ হাজিৰা সমান হ'ব, আজিলৈকে হ'ল জানো? গতিকে ৰাইজে এতিয়া গম পাইছে যে বিজেপিক ভোট দিয়াৰ পিছত, হিলদোল ভাঙি ভোট দিয়াৰ পিছত 102টা চৰকাৰ, 100টাৰ পিছত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া বানপানীলৈ গৈছে, আমি নাই যোৱা বুলি কোৱা নাই। যি প্ৰধানমন্ত্ৰী অসমলৈ নিৰ্বাচনৰ আগত এই বিহু নাচ চাবলৈ আহিছিল, যমুনা মাছ আহিছিল, বাগৰুম্বা চাবলৈ আহিছিল, আজি কিন্তু 100তকৈ মানুহ মৰি যোৱাৰ পিছত এই প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আজি চৰাইদেউ, গোলাঘাট, শিৱসাগৰ, এই যোৰহাটলৈ আহিবলৈ কিন্তু সময় নহল। গতিকে অসমৰ মানুহে এতিয়া বিজেপিক বুজি পাইছে। গতিকে বিজেপিয়ে আৰু কেনেকে অসমৰ মানুহক শোষণ কৰিব পাৰে তাৰ পৰা বিৰত থাকিবৰ কাৰণে আমি আহ্বান জনাইছো।